মুহূৰ্তত মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে সমাগত নৱবৰ্ষ প্ৰাক মুহূৰ্তত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে আৰু যিসকল ড্ৰাইভাৰ আছে, যিসকল চালক আছে, যিসকল বনভোজলৈ যাব চালকসকলে বনভোজকাৰীৰ লগত লৈ সেই চালকসকললৈ ইতিমধ্যে কেইবাটাও নিয়ম মানি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ ফেচবুক যোগে এই কথা ইতিমধ্যে ঘোষণা কৰিছে। কেইবাটাও নিয়মৰ মাজেৰে যাব লাগিব বনভোজস্থলীলৈ, কেইবাটাও নিয়মৰ মাজেৰে ঘূৰি আহিব লাগিব বনভোজস্থলীৰ পৰা আৰু যাত্ৰীৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব ড্ৰাইভাৰে অথবা চালকে আৰু কেইবাটাও নিয়মৰ মাজেৰে কেইবাটাও নিয়ম মানি চলি বনভোজস্থলীলৈ যাব পাৰিব অথবা বনভোজস্থলীলৈ ঘৰমুৱা হ'ব পাৰিব। ৰাতিপুৱা কেই বজাত যাব পাৰিব, কেই বজাত গধূলি ঘূৰি আহিব পাৰিব বনভোজস্থলীৰ পৰা সকলো নিয়ম সদৰি কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে। এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। বনভোজলৈ গ'লে কেইবাটাও নিয়ম মানি চলিব লাগিব। ড্ৰাইভাৰ সকলক লৈ অথবা চালকসকলক লৈ কেইবাটাও নিয়ম ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিমান সময়ত ঘৰৰ পৰা ওলাব লাগিব আৰু কেতিয়া বনভোজৰ পৰা ঘূৰিব লাগিব, এই সকলো কথা সদৰি কৰিছে সামাজিক মাধ্যম যোগে ফেচবুক যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো নিয়ম সন্দৰ্ভত ইতিমধ্যে কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিহেতুকে সমাগত বনভোজ আৰু বনভোজস্থলীলৈ যোৱাৰ সময়ত কেইবাটাও নিয়ম মানি চলিব লাগিব চালকসকলে আৰু চালকসকলৰ লগতে বনভোজকাৰী দলৰ কেইবাটা নিয়ম মানি চলিব লাগিব আৰু সেই নিয়মৰ মাজেৰে বনভোজস্থলীলৈ যাব লাগিব অথবা বনভোজস্থলীৰ পৰা উভতি আহিব লাগিব, ঘৰমুৱা হ'ব লাগিব। যিহেতুকে পূৰ্বতে কেইবাবাৰো ৰাতিপুৱাৰ ভাগতে কুঁৱলীৰ ফালি বনভোজলৈ যোৱাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিলে। শেহতীয়াকৈ যি দেৰগাঁৱত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছিলে, সেই বনভোজলৈ যোৱাৰ বাবে কুঁৱলীৰ মাজেৰে বনভোজলৈ যোৱাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছিলে আৰু সেই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও যাত্ৰীয়ে থিতাতে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এক ভয়ংকৰ খবৰে জোকাৰি গৈছিলে সমগ্ৰ ৰাজ্যত আৰু যাৰ বাবে ইতিমধ্যে পূৰ্বৰ পৰাই সষ্টম হৈছে ৰাজ্য চৰকাৰ লগতে বিভাগীয় কৰ্তৃপক্ষ সষ্টম হৈছে আৰু ইতিমধ্যে কেইবাটাও নিয়ম বান্ধি দিছে। কেইবাটাও নিয়মৰ মাজেৰে যাব লাগিব বনভোজস্থলীলৈ অথবা বনভোজস্থলীৰ পৰা কেইবাটাও নিয়মৰ মাজেৰে ঘূৰি আহিব লাগিব, ঘৰমুৱা হ'ব লাগিব আৰু যাৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমত ফেচবুক যোগে ঘোষণা কৰিছে এই কথা। আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই নিয়মাৱলী আমাৰ হাতত আছে, পোনে শুনাব বিচাৰিছোঁ। গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে, মটৰ চাইকেলৰ এক্সিডেণ্ট বাঢ়ে। আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে, অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে। বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে। ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰ চাইকেলত, স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ। মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা বোৱাৰী সকলোকে মই অনুৰোধ কৰিম, ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰ চাইকেল নচলায়। সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছোঁ। মই ভাবোঁ সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব। সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয়, মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে, সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব। মইতো নোহোৱা হৈ যাম, মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব, পৰিয়ালটোৱে কেনেকৈ চলিব, যি মাতৃৰ বুকু সুদা হ'ব সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব। মোৰ অনুৰোধ, হেলমেট নিপিন্ধাকৈ এইকেইদিন বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰ চাইকেল একেবাৰেই নচলাব। আপুনি যদিও সুৰাপান নকৰে, সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব তাৰতো কোনো গ্যাৰেণ্টি নাই। সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব, নিজে আমি সাৱধান হ'ব লাগিব।
আপুনিও সুৰাপান কৰি গাড়ী নচলাব। লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে। শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে। যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে। মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ, সন্তানহাৰা মাতৃসকল, স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ। যোৱা কেইদিনমান আগতে মই মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে, সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ। মই অনুৰোধ কৰিম, পিকনিক আমি খাব যাম, কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ। যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব, তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা, পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা, খাদ্যদ্ৰব্য ৰন্ধন কৰা, এইটোতে সীমাবদ্ধ হৈ নাথাকে। পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব। মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ, বৰদিনৰ বতৰ, নতুন বছৰৰ আদৰণি, এই সময়ছোৱাত এই কথা কেইআষাৰ যাতে আমি মনত ৰাখোঁ। গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে, মটৰ চাইকেলৰ এক্সিডেণ্ট বাঢ়ে। আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে, অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে। বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে। ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰ চাইকেলত, স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ। মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা, বোৱাৰী সকলোকে মই অনুৰোধ কৰিম, ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব, হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰ চাইকেল নচলায়। সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছোঁ। মই ভাবোঁ সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব। সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয়, মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে, সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব। মইতো নোহোৱা হৈ যাম, মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব, পৰিয়ালটোৱে কেনেকৈ চলিব, যি মাতৃৰ বুকু সুদা হ'ব সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব। মোৰ অনুৰোধ, হেলমেট নিপিন্ধাকৈ এইকেইদিন, বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰ চাইকেল একেবাৰেই নচলাব। আপুনি যদিও সুৰাপান নকৰে, সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব তাৰতো কোনো গেৰেণ্টি নাই। সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব, নিজেই আমি সাৱধান হ'ব লাগিব। আপুনিও সুৰাপান কৰি গাড়ী নচলাব। লাহে লাহে শীতৰ ৰাতিবোৰ
আকৌ আমাৰ মাজলৈ উভতি আহিছে। শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে। যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে। মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ, সন্তানহাৰা মাতৃসকল, স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ। যোৱা কেইদিনমান আগতে মই মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে, সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ। মই অনুৰোধ কৰিম, পিকনিক আমি খাব যাম, কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ। যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব, তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা, পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা, খাদ্যদ্ৰব্য ৰন্ধন কৰা, এইটোতে সীমাবদ্ধ হৈ নাথাকে। পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব। মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ, বৰদিনৰ বতৰ, নতুন বছৰৰ আদৰণি, এই সময়ছোৱাত এই কথাকেইষাৰ যাতে আমি মনত ৰাখোঁ। গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে, মটৰ চাইকেলৰ এক্সিডেণ্ট বাঢ়ে। আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে, অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে। বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে। ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰ চাইকেলত, স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ। মই অসমবাসী ৰাইজৰ, বিশেষকৈ আমাৰ পৰিয়ালৰ মা, বোৱাৰী সকলোকে মই অনুৰোধ কৰিম, ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব, হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰ চাইকেল নচলায়। সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছোঁ। মই ভাবোঁ সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব। সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয়, মোৰ পৰিয়ালটোৱে যাতে মোৰ অৱৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব